এদিনাখন টিকি চৰাই হাবিত ঘূৰি ফুৰোতে সি এটা শুকান কলগছ দেখা পালে। আৰে এইটো কি? কলগছটো শুকান কিয়? মই গছটোৰ সহায় কৰো। কাষত থকা নৈৰ পৰা পানী আনি গছটোক দিওঁ। এনেকুৱা কৈ টিকি চৰাই কাষত থকা নদীত যায় আৰু পানী লৈ আহে। টিকি চৰাইয়ে শুকান কলগছত পানী দিয়াৰ সময়ত জগ্গু কাউৰী টিকি চৰাইৰ কাষত আহিল। অ টিকি, তোমাৰ কোনো কাম নাই নেকি? তুমি এই শুকান কলগছত পানী দি আছা? আৰে জগ্গু, দেখা এই গছটোৱে পানী নাপাই মৰিলে, সেইকাৰণে মই তাক পানী দি আছো। তই নাজাননে গছটো মৰি গল, ইয়াত পানী দিলে কি হব? ওলোটা এই গছটো পচিব ধৰিব। হব, মই গৈ আছো। হে প্ৰকৃতি, এই গছটোক ৰক্ষা কৰা, এইটো পানীৰ অভাৱত মৰি গৈছে। এনেকুৱা কৈ টিকি চৰাই ইয়াৰ পৰা উৰি গল। উহু, কি শান্তি, পানীৰ অভাৱত মই মৰি গৈছিলো। ধন্যবাদ টিকি চৰাই, যিয়ে মোক পানী দিলে। প্ৰতিদিন কিমান চৰাই এই ৰাস্তাৰে যায়, কিন্তু কোনেও মোক পানী দিয়া নাই। আৰে, আমি অক্সিজেন দিয়াৰ বাবে তোমালোক জীয়াই আছা। তোমালোকে যদি আমাক ধ্যান নিদিয়া তেন্তে আমি বাচিম কেনেকৈ? তেনেকৈ সেইদিন গল। পিছদিনা ৰাতিপুৱা। ইমান সময় হল, মই শুই আছো। যাও, কালি মই যে গছটোক পানী দিছিলো, চাই আহো কি হৈছে গছটোৰ। এনেদৰে ভাবি টিকি চৰাই কলগছটোৰ ওচৰলৈ গল। আৰে, এই গছটোৰ আৰু পানীৰ প্ৰয়োজন। আজি আৰু ভালদৰে গছটোত পানী দিওঁ। ইয়াৰ পিছত টিকিয়ে পানী আনি কলগছটোত ইমান পানী দিলে যে পানী গছটোৰ চাৰিওফালে বিয়পি পৰিল। আৰে ভা, ইমান পানী, এতিয়া আৰু মোৰ পানীৰ কমি নহব। অ গছ, তইতো দেখোন বাচি যাবি, নহলে মই তোক পানী নিদিলোহেঁতেন। দূৰৰ পৰা জগ্গু কাউৰীয়ে এই সকলো দৃশ্য চাই আছিল। আৰে, এই টিকি পাগল হৈ গৈছে নেকি? মৰা গছটোত পানী দি আছে, আকৌ গছটোৰ লগত কথাও পাতি আছে। মই তাৰ ওচৰত যাও, গৈ তাক অলপ বুজাও। এনেদৰে কৈ জগ্গু কাউৰী টিকি চৰাইৰ কাষত আহিল। অ টিকি, তই পাগল হৈছ নেকি? তই মৰা গছটোত ইমান পানী আনি ঢালিছ যে চাৰিওফালে পানী পানী হৈ গৈছে। হয়, পানী ঢালিছো। তই কোন? তোৰ কি হৈছে? তোক ভাল কথা কলেও বেয়া পোৱা তই। মৰা গছটোক পানী দিলে গছটো কি বাচি যাব? আৰু যদিও বাচি যায় তেন্তে কি হব? এইটো এটা মাত্ৰ গছ, ইয়াত ফল আহে নে নাহে সেয়াও কোনেও কব নোৱাৰে। মূৰ্খ, গছে ফল দিয়ক বা নিদিয়ক, গছে আমাক অক্সিজেন দি আছে, যাৰ দ্বাৰা তই, মই আৰু জীৱ জগত বাচি আছো। ই অক্সিজেন কি? তই উশাহত যি গেছ লৈ আছ সেয়া হৈছে অক্সিজেন, আৰু নিশাহত যি গেছ এৰি আছা সেয়া হৈছে কাৰ্বন ডাই অক্সাইড। গছে উশাহত কাৰ্বন ডাই অক্সাইড লয় আৰু নিশাহত অক্সিজেন এৰি দিয়ে। যদি এই গছ গছনি নাথাকে তেন্তে আমিও নাথাকো। আৰে ভা, মই এই বিষয়ে অৱগত নাছিলো। তই এইবোৰ কেনেকৈ জানিলি? মই কেনেকৈ জানিলো? তেন্তে শুনা, ইউটিউবত যে আছামিজ বাৰ্ড ষ্টৰী নামৰ চেনেলটো আছে, তাত তেনেকুৱা নলেজেবল ভিডিঅ' পোৱা যায়, তাৰ পৰা জানিব পাৰিলো। আৰে বাহ, এইটোতো ভাল কথা। ইয়াৰ পিছত দুয়ো ইয়াৰ পৰা গুচি গল। শুকান কলগছে পানী পাই জি উঠিল। ইয়াৰ পিছত কিছুদিন গল। এদিন ৰাতিপুৱা টিকি চৰাই কলগছটো চাবলৈ আহিল। সি আহি দেখিলে যে কলগছটো একেবাৰে সেউজীয়া হৈ গল। এই গছটো বাচি গল, বহু ভাল হল। আৰে চৰাই, তোমাক বহু বহু ধন্যবাদ। তুমি মোক পানী দিয়াৰ বাবে মই বাচি গলো, নহলে মই মৰি গলোহেঁতেন।
হয়, মোৰ এইটো কৰ্তব্য। হয় হয়, চৰাই কিছুদিন পিছত মোৰ তাত ফল ধৰিব আৰু সেই কল তুমি লৈ যাবা। তুমি বাচি গৈছা যে সেইটো যথেষ্ট। এতিয়া মই গৈ আছো, মোৰ আৰু বেলেগ কাম আছে। এনেকৈ টিকি চৰাই গুচি গল। তাৰ পিছত কিছুদিন পাৰ হল। কলগছে পচলা দিলে আৰু কল ধৰিবলৈ আৰম্ভ কৰিলে আৰু কিছুদিন পিছত কল পকি গল। আৰে, এই কলটো পকি গল। যাও, গৈ টিকিক খবৰ কও। টিকিয়ে আহি এই কল নিব, কিয়নো সি এই কলগছত পানী দিছে। হঠাৎ সেই সময়ত চিলনী আহি তাত উপস্থিত হল। আৰে কাউৰী পোৱালি, তই ইয়াত কি কৰি আছ? এই গছটোত কল ধৰিছে আৰু কল পকিছেও। যাওঁতে মই এই কলখিনি লৈ যাম। যজ্ঞ মনে মনে ভাবিবলৈ আৰম্ভ কৰিলে যে আৰে, এইবোৰ কি? টিকিয়ে গছটোত পানী দিছে আৰু এতিয়া ফল ফলিছে। এইবোৰ সি লৈ যাব। মই কিছু কৰিব লাগিব। চিলনী খুৰা, আপুনি নাজানেনে এই কলটো পকা নাই বুলি? মোৰ মনে হয় যে এই কলবোৰৰ বৰণ হালধীয়া হয়। কি কোৱা? এই কল পকা নাই? মোৰ লাগিছে যে এই কল পকি গৈছে। অ বোপা, তই কাকো নকবি যে চিলনীয়ে কল পকিছে নে পকা নাই চিনিব নোৱাৰে। হয় হয়, মই কাকো নকওঁ। হয়, মই গৈ আছো। এনেকুৱা কৈ চিলনী গুচি গল। মূৰ্খ চিলনীক বুৰ্বক বনালো। যাও, টিকি চৰাইক মাতি লৈ আহো। এনেকুৱা কৈ যজ্ঞয়ে টিকি চৰাইক মাতি আনিলে গৈ। চৰাই, চৰাই, লৈ যোৱা, এই পকা কল খাই লবা। এনেকুৱা কৈ কলগছে দুয়োজনক কল দিলে আৰু তেওঁলোকে আনন্দিত হৈ খাই পেলালে। আৰে ভা, এই কল বহু সোৱাদজনক, ভাল লাগিছে। বন্ধুগণ, ভিডিঅ'টো চাই ভাল লাগিলে কমেন্ট কৰি জনাব আৰু এনেকুৱা ভিডিঅ' চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰক। থেংক ইউ।